Hello student, this is Pranjal sir, Director of Dasani classes. তো আজি ক্লাছত আমি নিউটনছ লজ অফ মোশন আৰম্ভ কৰিছিলোঁ ফাৰ্ষ্ট লেকচাৰ অলৰেডি পঢ়োৱা হৈছে তো আজি লাষ্ট ক্লাছতে মই কৈ থৈছিলোঁ যে আজি তোমালোকৰ পলি প্ৰব্লেমখিনি মই ডিছকাছ কৰিম ঠিক আছে তো এটা পলি প্ৰব্লেমত চাবলৈ যাওঁতে পলি প্ৰব্লেম যদি কেছ 1 আছে কেছ 1 মই আহিছোঁ কেছ 1 যদি মই চাওঁ কেছ 1ত মই ধৰি লৈছোঁ এখন সাৰফেস ঠিক আছে ইয়াৰ এটা পুলি হেং হৈ আছে এটা পুলি হেং হৈ আছে ঠিক আছে এটা পুলি হেং হৈ আছে মানে পুলি এটা আছে এই পুলি দুটা মাছ হেং হৈ আছে এটো এটা মাছ এফালে এডাল ষ্ট্ৰিং আৰু এটো এটা ডাঙৰ মাছ এটো সৰু ধৰি লৈছোঁ এটো সৰু মাছ ঠিক আছে মই তোমালোকৰ নোটছত দিয়া ফিগাৰৰ লগত মোৰ অকমান ফিগাৰ উল্টা পুল্টা হ'বও পাৰে মই ফিজিক্সটো বুজাই দিম নোটছটো তাৰ পৰা তোমালোকে চাই ল'বা তো এইটো হ'ল কেপিটেল এম এটো সাপোজ স্মল এম বডি ইন জেনেৰেল কেপিটেল এমৰ মাছটো স্মল এমতকৈ বেছি ইন জেনেৰেল সেইটো ইয়াতো হৈ আছে ইয়াত কেপিটেল এমৰ মাছ স্মল এমতকৈ বেছি এতিয়া যেহেতু ইয়াৰ মাছ বেছি ই তললৈ আহিব ন এই বস্তুটো ভালকৈ মন কৰিবা ই তললৈ আহিব মানে বডিটো এক্সেলাৰেট কোনফালে হৈছে তলৰ পিনে হৈছে ই যদি তললৈ আহে ই কোনফালে যাব ওপৰৰ পিনে যাব ঠিক আছে এটা চাবলৈ গ'লে এই বডিটোক আৰু এই বডিটোক এই ৰছীডালে টানি আছে নে এই বডিটো তললৈ গৈ আছে তাকটো ৰছীডালে ওপৰলৈ টানি আছে তেনেকৈ এইটো বডিকো ৰছীডালে ওপৰলৈ টানি আছে এতিয়া মই ইকুৱেশ্যন অফ মোশ্যন ঠিক আছে ইকুৱেশ্যন অফ মোশ্যন মই ইয়াত এপ্লাই কৰিব গৈছোঁ এতিয়া মই তেনেহ'লে প্ৰথম যিটো বডি আছে ফৰ বডি মই কেপিটেল এম লৈছোঁ কেপিটেল এম বডিৰ কাৰণে মই যদি চাওঁ এই বডিটোৰ কাৰণে যদি মই চাওঁ এইটো বডি কেপিটেল এম মাছ ইয়াৰ ৱেট কোনফালে লাগিব তললৈ থাকিব ওপৰলৈ কি আছে তাৰ টেনশ্যন টি আছে এইটো বডিৰ কাৰণে ইয়াৰ ৱেট তলপিনে থাকিব ওপৰলৈ কি আছে টেনশ্যন আছে বডিটো কোনফালে গৈছে তলৰ পিনে আহিছে যদি তলৰ পিনে আহিছে তেনেহ'লে যদি তললৈ গৈছে তাৰ ওপৰলৈও টানি আছে তাৰ সি তললৈ গৈছে মানে তলৰ ৱেটটো বেছি মানে এম জি মাইনাছ ওপৰলৈ টি ইজ ইকুৱেল টু কেপিটেল এম ইনটু এ হৈছে নিউটন মতে ৰিজাল্টেণ্ট ফ'ৰ্চ ইকুৱেল টু মাছ ইনটু এক্সিলাৰেশ্যন ফৰ্মুলা এফ ইকুৱেল টু মাছ ইনটু এক্সিলাৰেশ্যন এই কনচেপ্টটো ইউজ কৰিম ৰিজাল্টেণ্ট ফ'ৰ্চ মানে এইফালেও টানি আছে ৰিজাল্টেণ্ট কিমান ডাঙৰটো মাইনাছ সৰুটো ইজ ইকুৱেল টু ৰিজাল্টেণ্ট ফ'ৰ্চ মাছ এণ্ড এ চিমিলাৰলি মই যদি ছেকেণ্ড বডিটো চাওঁ বৰ বডি স্মল এম তেনেহ'লে এইটো সৰু বডি আছে স্মল এম সৰু বডি আছে এই বডিটোৰ কাৰণে চোৱা ওপৰলৈ কি আছে টেনশ্যন টি আছে তললৈ কি আছে এম জি আছে ওপৰলৈ কি আছে টেনশ্যন টি আছে যদি সেইটো হৈ আছে তেনেহ'লে ফাইনেলি এইটো ক্ষেত্ৰত বডিটো ওপৰলৈহে গৈছে বডিটো কি হৈছে ওপৰলৈহে গৈছে যদি ওপৰলৈ গৈছে তেন্তে ওপৰলৈ যোৱা ফ'ৰ্চ কি হয় টেনশ্যন টি তললৈ যোৱা ফ'ৰ্চ কি হয় এম জি তললৈ এম জি আছে ফিজিকেলটো কি হৈ আছে মাছ ইনটু এক্সিলাৰেশ্যন এতিয়া এইটো এটা ইকুৱেশ্যন এই দুটা ইকুৱেশ্যন ছল্ভ কৰি দিবা ধৰি লওক এইটো প্লাছ কৰি দিলা প্লাছ কৰিলে তোমাৰ এক্সিলাৰেশ্যন ওলাই যাব ঠিক আছে তেনেকৈ তুমি এক্সিলাৰেশ্যন লাগে টেনশ্যন লাগে ঠিক আছে এই যিটো টি হয় টি কি বুলি কয় টেনশ্যন বুলি কয় ঠিক আছে টেনশ্যন যদি লাগে টেনশ্যন যি লাগে তোমাক তুমি উলিয়াই ল'ব পাৰিবা ঠিক আছে ধুনীয়াকৈ চাগে বুজি পাইছা ডাউট চাগে লগা নাই একেলগে ফাৰ্ষ্ট কেছ হৈ গ'ল কেছ 1 বুজি পাইছোঁ নেক্সট গৈ আছোঁ আমি এতিয়া ছেকেণ্ড কেছটো গৈ আছোঁ কেছ 2 কাৰণে চোৱা এতিয়া মই লিখিছোঁ কেছ 2 ঠিক আছে কেছ 2 তোমাৰ কি হৈ আছে ধৰি লৈছোঁ এখন
সারফেস বা টেবুল এখন টেবুল মন দি চাবা এখন টেবুল ইয়াত বডি এটা আছে ইয়াত এটা বডি আছে ঠিক আছে এই বডিটোৰ মাছ সাপোজ স্মল এম এই বডিটো ৰছী এডাল দি কানেক্ট হৈ আছে ইয়াত এটা পুলি আছে ইয়াত কি আছে পুলি আছে পুলিৰ লগত এইফালে এটা বডি হ্যাং হৈ আছে যাৰ মাছ ক্যাপিটাল এম এটো স্মল এম এটো ক্যাপিটাল এম ঠিক আছে বুজি পাইছো এতিয়া এই বডিটো তললে যাব এইবোৰ তললে যাব ইয়াত ই তললে যাব হয়নে এতিয়া ওপৰৰ যে ৰছীডালে টানিয়ে থাকিব ই যেতিয়া তললে যাব এই ৰছীডালে ই যেতিয়া তললে যাব ই কি হ'ব আগুৱাই যাব ই এফালে যাব আগুৱাই ঠিক আছে এতিয়া ক'বলৈ গ'লে ই এফালে গৈছে ই এফালে গৈছে বুজি পাইছেনে এক্সিলাৰেশ্যনটো ই তললে গৈছে ই যিমান তললৈ গৈ কি হ'ব একোজকে আগুৱাই গৈ থাকিব হয়নে তো এতিয়া মই যদি ফৰ ক্যাপিটাল এম চাওঁ যদি মই ক্যাপিটাল এমটো চালে ক্যাপিটাল এমটো চোৱাচোন ক্যাপিটাল এম তাৰ ৱেট কোনফালে আছে এম জি ইয়াৰ ৱেটটো যেহেতু হ্যাং হৈ আছে তললে থাকিব ৱেট ওপৰলৈ কোনে টানি আছে টেনশ্যন টি টানি আছে বডিটো কোনফালে গৈছে তললৈ গৈছে এক্সিলাৰেশ্যন তললৈ গৈছে তেনে কি তললৈ গৈছে তললৈ যোৱা ফোৰ্সটো বেছি এম জি বেছি মাইনাস কি আছে ওপৰলৈ টেনশ্যন টি ইজ ইকুৱেল টু কি আছে এম ইনটু এ বুজি পাইছানে এম ইনটু এ হ'ল সিমিলাৰলি ফৰ বডি কি হ'ব স্মল এম বডিৰ কাৰণে যদি চোৱা এইটো কি আছে টেনশ্যন কি এপিনে আছে এইফালে কি আছে স্মল এম আছে এতিয়া ইয়াততো এইফালেহে টানিছে টিয়ে যিমান টানিব সি সিমানে আগুৱাই যাব এক্সেলাৰেশ্যনটো এইপিনে আছে এইপিনেতো একো নাই বেক সাইডতো একো নাই তো এই ক্ষেত্ৰত এফ ইকুৱেল টু এম এ আৰু টেনশ্যন টি ইকুৱেল টু এম ইনটু ই ঠিক আছে এইটো এটা ইকুৱেশ্যন পালো ইয়াত টি ভেলুটো নিয়া পুট কৰি দিলে এক্সেলাৰেশ্যন ওলাই যাব ঠিক আছে বুজি পাইছো এই কেছটো বুজি পালো এইটো আমাৰ হৈ আছে কেছ 2 হৈছে কেছ 2 বুলি কোনে মানে এনেকুৱা ধৰণৰ নিউমেৰিকেল পালে ফিগাৰ পালে এনেকে সলভ ইকুৱেশ্যন এটা বনাই সলভ কৰিলে হ'ল তাৰ পিছত গৈ আছো মই চাবলৈ গ'লে তাৰ পিছত আছে কেছ 3 যদি মই চাবলৈ যাওঁ কেছ 3 চাবলৈ গ'লে ফিগাৰটো এইটো চোৱা এইটো ধৰা ইনক্লাইন এখন প্লেন আছে এনেকুৱা ঠিক আছে ইনক্লাইন এখন প্লেন আছে এনেকুৱা ইয়াত ধৰি লওক বডি এটা আছে এই বডিটো ইয়াত এডাল ৰছী দি পেলাই এটা পুলি দি পেলাই বান্ধি থোৱা হৈছে এইফালে আছে বডি ঠিক আছে তো এইটো বডি ক্যাপিটাল এম ধৰি লৈছো এইটো নাম সাপোজ স্মল এম ধৰিছো ঠিক আছে আৰু দি মনত ৰাখা ক্যাপিটাল এমৰ ভ্যালু সদায় বেছি তো ই যি আৰ কিটা ভ্যালু বেছি তললৈ আহিব মানে ৱেট পাৰ তললৈ আহিব এম জি ই তললৈ আহিলে ৰছী আৰু ওপৰলৈ টানিব টেনশ্যন টি দি পেলাই ই যেতিয়া তললৈ আহিব ই কি হ'ব ওপৰলৈ যাব ওপৰলৈ টেনশ্যন টি হৈছে বুজি আছো এতিয়া ইয়াত যদি চাওঁ ইয়াৰ ৱেটটো গোটেই ৱেটটো সদায় কি হয় ডাউনৱাৰ্ড এম জি হয় ৱেটটো হয়নে এম জি এইটো এংগল থিটা এংগল কৰি লৈছে ধৰি লৈছো ৱেট এম জি ইয়াৰ ভেক্টৰিজল কৰি এটা কম্পনেণ্ট এইপিনে আহিব ঠিক আছে আমি যেনেকৈ আৰ আছিলে এইটো এইপিনে যাৰ লগত এংগল কৰে কি হয় আৰ কছ থিটা এইপিনে কি হয় আৰ সাইন থিটা ঠিক আছে যেনেকৈ এইটো এম জি ইয়াৰ এইপিনে যাৰ এইটো এংগল থিটা কৰিব নকৰে এইটো যেনেকুৱা হৈ আছে এইটো তেনেকুৱা হৈ আছে এইটো কি হ'ব এম জি কছ থিটা আৰু এইপিনে কি আহিব এম জি সাইন থিটা হৈছে এইপিনে এম জি কলতে এইপিনে কি আছে এম জি সাইন থিটা এতিয়া কথাটো হ'ল যে এতিয়া মই যদি এইটো বডিৰ কাৰণে চাওঁ যদি চাওঁ ফৰ যদি মই ক্যাপিটাল এম চাওঁ চোৱাচোন ক্যাপিটাল এমৰ কাৰণে ৱেট কোনফালে আছে
এম জি তললৈ আছে মানে এম জি ওপৰ মানে কি আছে টেনশ্যন টি আছে টেনশ্যন টি ইজ ইকুৱেল টু কি লিখিম মাছ ইনটু এক্সিলাৰেশ্যন ধৰিব পাৰিছানে ডাউনৱাৰ্ড ফ'ৰ্চ মাইনাছ আপৱাৰ্ড ফ'ৰ্চ ইকুৱেল টু এক্সিলাৰেশ্যন মানে কিয় কাৰণ ই তললৈ আহিছে ই তেতিয়া কি হ'ব ওপৰলৈ যাব হৈছে যাৰ কাৰণে এইটো ইকুৱেশ্যন আহিল এতিয়া 4 যদি মই স্মল এম লিখোঁ ইয়াত যদি চাওঁ ওপৰলৈ কোন ওপৰলৈ ই ওপৰলৈ গৈছে নাই ওপৰলৈ যোৱা মানে টি এটা ওপৰলৈ নিছে না টি ফ'ৰ্চটো ভেলু বেছি হ'ব লাগিব বেক চাইডে কি আছে এম জি চাইন থিটা মানে টি মাইনাছ এম জি চাইন থিটা ইজ ইকুৱেল টু কি হ'ব মাছ ইনটু এক্সিলাৰেশ্যন মাছ ইনটু কি এক্সিলাৰেশ্যন ঠিক আছে বুজি পাইছোঁ ডাউট লগা নাই চাগে কোনলৈকে ধুনীয়াকৈ চাগে বুজিলা ইকুৱেশ্যন বুজি পাইছা এইটো হৈ গ'ল কেছ 3 ইকুৱেশ্যন দুটা কেছ 3 বুজাৰ পিছত নেক্সটটো আহিছোঁ মই কেছ 4 মানে এই বস্তুখিনি যে মই ইকুৱেশ্যনটো যে লিখি দি আছোঁ একচুৱেলি এনেকুৱা ফিগাৰ পাবা তাত মই এতিয়া এম কেপিটেল এম স্মল এম লিখিছোঁ কুৱেশ্যনত ধৰি লওক 5 কেজি 3 কেজি পালা এংগুল ছাপ'জ 30 ডিগ্ৰী কৈ দিলে ঠিক আছে তোমাক ছাপ'জ এক্সিলাৰেশ্যন সুধিছে কুৱেশ্যনটো তেনেকুৱা আহিব এতিয়া তোমাক মই ফৰ্মুলাটো কেনেকৈ উলিয়াই দেখাই দিলোঁ হয়নে ইকুৱেশ্যনটো তুমি উলিয়াই ল'লা ইকুৱেশ্যন দুটা তুমি বনাই ল'ব পাৰিলে সেই দুটা ইকুৱেশ্যন ছল্ভ কৰি দিলেই হ'ল বুজি পাইছানে তাৰপিছত গৈ আছোঁ কেছ 4 গৈ আছোঁ কেছ 4ত তুমি এখন টেবুল লোৱা লৈছা এই টেবুলখনত তোমাৰ ইয়াত এটা বডি আছে স্মল এম বডি এটা আছে এই বডিটোৰ দুই পিনে এইপিনে এটা পুলি আছে এইপিনে এটা পুলি আছে এইটো এটা পুলি আছে এটা পুলি আছে এইটো পুলি ছাপ'জ M2 এইটো পুলি ছাপ'জ M1 এতিয়া এইটো বল আৰু এইটো বল লগ লাগিতো এটা ৰছী আছে তেনেকৈ এইটো ব্লক আৰু এইটো ব্লক মিলি এটা ৰছী আছে তো এতিয়া এই ব্লকটোতো সদায় ব্লকটো তললৈ যাওঁকৈ থাকিব এই ব্লকটো ৰছীডালে ওপৰলৈ টানি থাকিব ইয়াৰ টেনশ্যন T1 ই যেতিয়া তললৈ যাওঁকৈ থাকিব ই কি হ'ব ই তাক ইফালে টানি থাকিব T1 অভাৰঅল ব্লকটো তললৈ আহিলে ই তাক এইফালে টানিব ন ঠিক আছে সিমিলাৰলি যদি ই যদি তললৈ আহে ই যদি এনেকৈ যদি তললৈ যায় ই কি হ'ব আগুৱাই আহিব মানে ইয়াৰ কাৰণে এক্সিলাৰেশ্যন কি হ'ব ইপিনে হ'ব ই যদি তললৈ আহে ই কি হ'ব আগুৱাই আহিব ই যদি আগুৱাই আহে ই কি হ'ব ওপৰলৈ যাব হয়নে ই মানে ওপৰলৈ যাব টেনশ্যন টি ওপৰলৈ যাব ঠিক আছে এক্সিলাৰেশ্যন বুজিলোঁ এতিয়া ইকুৱেশ্যন বনাব যাওঁ 4 M1 কাৰণে বনাম M1 কাৰণে যদি চাওঁ ই তললৈ M1 G ওপৰলৈ কি আছে T1 M1 G তললৈ ওপৰলৈ আছে T1 ৰিজাল্টেণ্ট কি হ'ব M1 A ঠিক আছে সিমিলাৰলি যদি মই 4 M2 বনাওঁ M2 নহয় আৰু M ই যদি তললৈ আহিছে ই কি হ'ব আগুৱাই আহিব আগুৱাই অহা মানে এইডাল ৰছীয়ে তললৈ টানিব এইটো সদায় T2 এতিয়া ই যেতিয়া এনেকৈ আহিছে আগুৱাই অহা মানে আগুৱাই কোনে আনিছে ই টানি আনিছে কিন্তু ই ইফালে আহোঁকৈ থাকিলে এইডাল ৰছীয়ে ইয়াক বেকলৈহে টানিব ঠিক আছে মানে এফালে ই যদি ইপিনে আহিছে সি সিপিনে টানিব T1 minus T2 equal to M into A ঠিক আছে 3 নম্বৰ for M2 ই যেতিয়া তললৈ আহিছে ই যেতিয়া আগুৱাই আহিছে ই আগুৱাই অহা মানে এই ৰছীডালে ইয়াক ওপৰলৈ উঠাবলৈ যাওঁতে ধৰি লওক T2 আছে এতিয়া ওপৰলৈ উঠাব T2 হয়নে ইয়াৰ ৱেট তলপিনে আহিব M2G কিন্তু সি ওপৰলৈহে গৈছে তেনে T2 ভেলু বেছি হ'ব লাগিব T2 minus M2G কি হ'ব M2A ঠিক আছে দেন এইটো এটা ইকুৱেশ্যন পালোঁ
এইটো এটা ইকুৱেশ্যন পালোঁ, এইটো এটা ইকুৱেশ্যন পালোঁ। এই তিনিটা ইকুৱেশ্যন যদি মই সলভ কৰোঁ, সলভ কৰিলে মই এই কুৱেশ্যনটোৰ এক্সিলাৰেশ্যন হওক, T1 T2 ভেলু হওক, ঠিক আছে, এই গোটেই ভেলুখিনি মোৰ কি হ'ব ওলাই যাব। ধুনীয়াকৈ চাগে বুজি পাই আছে, এইখনলৈকে ডাউট লগা নাই চাগে। এতিয়া আমি ইয়াৰ পিছত গৈ আছোঁ, মই কেছ 5 চাবলৈ। কেছ 5 চাবলৈ যাওঁতে কেছ 5 কি হৈ আছে চোৱা। কেছ 5 কি হৈ আছে, ধৰি লৈছোঁ এইখন এখন চাৰ্ফেচ, এখন মানে ৰুফ আৰু এখন টেবুল, ঠিক আছে। এই টেবুলত এটা ব্লক আছে, ব্লকটোৰ এটা পুলি আছে, পুলি দি পেলাই ব্লকটো গৈছে, ব্লকটো গ'ল, ইয়াত আৰু এটা পুলি আছে, এই পুলিৰ পৰা এনেকৈ গ'ল, ঠিক আছে, গ'ল, এইটো এটা পুলি। এতিয়া কথাটো হ'ল যে এই পুলিত আকৌ হেং হৈ পেলাই আৰু এটা ব্লক আছে, মন কৰা হৈছে। এতিয়া চাগে বুজিব পাৰিছা, ইয়াৰ এইটো ব্লক চাপ'জ M আৰু এইটো ব্লক চাপ'জ কেপিটেল M, ঠিক আছে। এতিয়া এই ব্লকটো এইফালে ৰছীয়ে টানিছে, এই ব্লকটোৱে তললৈ টানিছে, MG ৱেট তললৈ, এই ব্লকটো এডাল ৰছীয়েও টানিছে, এই ব্লকটোক এইফালৰ পৰা আৰু ৰছী ছেকশ্যনটোও টানিছে, হয়নে? তো ইও অভাৰঅল এনেকৈ টনা মানে ই ওপৰলৈ টানিব, ঠিক আছে। এইটো হ'ল চিষ্টেমটো। এতিয়া ইয়াত এই বলুটো তললৈ গৈছে, ই আগুৱাই যাব, ঠিক আছে। তো ইয়াৰ যিটো এক্সিলাৰেশ্যন, তললৈ গৈছে, চাপ'জ এইটো A1, ইয়াত দুটা বডি বেলেগ কণ্ডিশ্যনৰ আছে। ই তললৈ গৈছে চাপ'জ উইথ এন এক্সিলাৰেশ্যন A1, সেই সময়ত ই আগুৱাই যাব, উইথ এক্সিলাৰেশ্যন A2। ই তললৈ গৈছে উইথ এক্সিলাৰেশ্যন A1, ই আগুৱাই গৈছে উইথ এক্সিলাৰেশ্যন A2, ঠিক আছে। এতিয়া মই যদি যদি মই কেপিটেল এমৰ কাৰণে যদি এক্সপ্ৰেশ্যন উলিয়াবলৈ যাওঁ, ফৰ কেপিটেল এমৰ কাৰণে যদি মই চাওঁ, ডাউনৱাৰ্ড ফ'ৰ্চ কিমান আছে M মাইনাছ আপৱাৰ্ড ফ'ৰ্চ কিমান আছে টুৱাইচ T, হয়নে? ডাউনৱাৰ্ড ফ'ৰ্চ কিমান আছে mg, আপৱাৰ্ড ফ'ৰ্চ কিমান আছে টুৱাইচ T, হয়নে? ইজ ইকুৱেল টু কি হৈ আছে, মাছ ইনটু কি হ'ব, এক্সিলাৰেশ্যন কিমান আছে A1, এইখন জেগাত এক্সিলাৰেশ্যন কিমান আছে A1, মাছ M আছে, এইটো হৈ আছে 4M। ফৰ স্মল m যদি চাওঁ, এইটো বডিৰ কাৰণে, এইটো বডিক আগফালে কোনে টানি আছে, এডাল ৰছীয়ে টানি আছে, টানি থাকিলে আগফালে কিমানে টানি আছে, টিয়ে টানি আছে, আৰু কিমান আছে M, এক্সিলাৰেশ্যন কিমান A2, ই উইথ এক্সিলাৰেশ্যন A2 মুভ কৰিছে না গৈ, উইথ এক্সিলাৰেশ্যন A2, এই দুটাই। কিন্তু ইয়াতো এক্সিলাৰেশ্যন বেলেগ, ইকুৱেশ্যনটো সলভ নহ'ব, হয়নে? তেনেহ'লে দুইটা এক্সিলাৰেশ্যনৰ কিবা এটা সম্পৰ্ক মই জানিব লাগিব, তেতিয়াহে মোৰ সলভ হ'ব। এই ক্ষেত্ৰত কি হয়, ইয়াৰ এক্সিলাৰেশ্যনৰ 2 টাইমছ হয়, মানে A2 এক্সিলাৰেশ্যন টুৱাইচ অফ A1, ই যিমান মুভ কৰে ইয়াৰ দুগুণ ইজ ইকুৱেল টু ইয়াৰ ভেলু হয়, ঠিক আছে। এতিয়া মই A2ৰ জেগাত টুৱাইচ A1 বহাই দি ইয়াত ভেলু পুট কৰি দিলে মোৰ গোটেই কুৱেশ্যনটো টেনশ্যন ওলাই যাব, হৈছে। সেইটোৱে হৈ গ'ল কেছ নম্বৰ 5, হৈছে। এইখনলৈকে চাগে বুজি পাইছোঁ, ডাউট লগা নাই চাগে। এইখনলৈকে বুজাৰ পিছত নেক্সট গৈ আছোঁ, কেছ নম্বৰ 6ত গৈ আছোঁ। কেছ নম্বৰ 6ত কি হৈ আছে চোৱা, যে ইয়াত বস্তুটো অকণমান বেলেগ, আগৰটোৰ নিচিনাই অকণমান বেলেগ হৈ আছে। ইয়াত দুখন টেবুল, ঠিক আছে। ইয়াত এটা ব্লক আছে, ঠিক আছে, আৰু ইয়াত এটা ব্লক আছে, ইয়াত এটা পুলি আছে, ইয়াত এটা পুলি, আৰু এই পুলিত আকৌ এটা ব্লক আছে, এইটো, ঠিক আছে। তো
তো এইটো ব্লক ক্যাপিটাল M, এইটো ব্লক স্মল m1, এইটো ব্লক স্মল m2, ঠিক আছে। এতিয়া ক'বলৈ যাওঁতে ইয়াক ইফালে ৰছী এটা আনিব, এই বডিটো ওপৰৰ ৰছী এটা আনিব, ৰছীডালে ওপৰত আনিব, ই তললৈ টানিব, টেনশ্যনটো ওপৰত আনিব, হয়নে? আৰু এডাল ৰছীয়ে ইয়াৰ ওপৰত আনিছে, কিন্তু ই আকৌ আগুৱাই আহিবলৈ চাব ইয়াৰ টেনশ্যনটি, ঠিক আছে। এতিয়া মই যদি এই ক্ষেত্ৰত উলিয়াবলৈ যাওঁ, 4 যদি মই ক্যাপিটেল M কৰোঁ, 4 ক্যাপিটেল M কৰিলে চোৱা ওপৰলৈ কি আছে, এতিয়া ই কোনফালে যাব, ধৰি লৈছোঁ ইয়াৰ এক্সিলাৰেশ্যন সাপোজ a1, ঠিক আছে। এক্সিলাৰেশ্যন ধৰি লৈছোঁ ইয়াৰ এক্সিলাৰেশ্যন a, ইয়াৰ এক্সিলাৰেশ্যন a1, ইয়াৰ এক্সিলাৰেশ্যন a2, ই তললৈ যাব, তেতিয়া ইও আগুৱাই আহিব, ই এফালে আগুৱাই আহিব। এতিয়া 4m ৰ কাৰণে যদি কৰিব যাওঁ, ইয়াৰ কাৰণে চাব গ'লে ইয়াৰ ৱেট কি হ'ব, mg কোনটো লাগিব, তললৈ থাকিব, mg তললৈ আছে, ওপৰলৈ কিমান থাকিব, twice t is equal to কিমান হ'ব, মাছ ইনটু a, বুজি পাইছোঁ। দেন গৈ আছোঁ 4m1, বুলি কওঁতে m1 যদি আগলৈ যায়, m1 যদি তললৈ আহে, ই আগুৱাই যাব, আগুৱাই কোনে নিছে, t এ টানিছে, t ইকুৱেল টু m1 a1, হয়নে? আকৌ 4m2 কাৰণে যদি চাওঁ, ই যেতিয়া তললৈ আহিব, ই কি হ'ব, আগুৱাই আহিব, ই যদি আগুৱাই আহে, t ইকুৱেল টু m2 a2, ঠিক আছে, বুজি আছোঁ। এতিয়া তিনিওটা কেছত এক্সিলাৰেশ্যন বেলেগ বেলেগ, কেনেকৈ উলিয়াম, হয়নে? এই তিনিওটা এক্সিলাৰেশ্যনৰ এটা সম্পৰ্ক কি আছে, যে ইহঁত দুটাৰ এক্সিলাৰেশ্যন মানে a1 প্লাছ a2 ইজ ইকুৱেল টু টুৱাইচ অফ a, ইহঁত দুটাৰ এক্সিলাৰেশ্যনৰ দুগুণ এইটো হয়, ঠিক আছে। বা ইনডাইৰেক্টলি চাব গ'লে ইয়াৰ আগৰ কেছটোত এইটো মুভমেণ্ট নাছিলে, হয়নে? তেনে ক্ষেত্ৰত ইয়াৰ এক্সিলাৰেশ্যন দুগুণ এইটো হৈছিলে, হয়নে? এতিয়াও হ'ল ইয়াৰ এক্সিলাৰেশ্যন ইহঁত দুটাৰ আধা হ'ল, হয়নে? মানে a ইকুৱেল টু কি হৈ আছে, a1 প্লাছ a2/2, ঠিক আছে। বুজি পাইছে এইকণলৈকে, ডাউট নাই চাগে, ধুনীয়াকৈ চাগে বুজি পালা হৈছে। তো এইকণলৈকে বুজাৰ পিছত পুলি প্ৰব্লেম এইকণতে হ'ল। নেক্সট গৈ আছোঁ মই, নেক্সট টপিক এটা গৈ আছোঁ, পুছ এণ্ড পুল, ঠিক আছে। এতিয়া মই গৈ আছোঁ পুছ এণ্ড পুল পঢ়িবলৈ। এতিয়া পুছ এণ্ড পুলত কি হৈ আছে, পুছ এণ্ড পুলত ইফালে চোৱা এতিয়া পুছ এণ্ড পুলত যদি মই এটা বডি এনেকৈ আছে, ধৰি লোৱা এনেকৈ আছে, এইটো এটা বডি, এইটো এটা বডি, এইটো এটা বডি, এইটো m1 m2, ঠিক আছে, এইটো হৈ আছে m3 হৈ আছে, আৰু গোটেইকেইটা ফ'ৰ্চ ইফালে f ফ'ৰ্চ এপ্লাই কৰা হৈছে এক্সটাৰ্নেল, আৰু গোটেই চিষ্টেমটো মুভ কৰিছে উইথ এক্সিলাৰেশ্যন a, ঠিক আছে। এনেকৈ যদি থাকে তেতিয়া এনেকুৱা ফিগাৰৰ কুৱেশ্যনছ পালে ইয়াত কিমান এটা নি আছে, f এক্সটাৰ্নেল, ফৰ্মুলা f ইকুৱেল টু কি হৈ আছে, মাছ ইনটু এক্সিলাৰেশ্যন, মাছ কিমান আছে, m1 প্লাছ m2 প্লাছ m3 ইনটু a, ইয়াৰ পৰা a ইকুৱেল টু কিমান পাম, f external by m1 plus m2 plus m3, এইটো কি পাই আছোঁ, এক্সিলাৰেশ্যন পাই আছোঁ, ঠিক আছে। এইকণলৈকে চাগে বুজিছা। তাৰপিছত এতিয়া চিংগুলকৈ যদি এইটোতো এক্সিলাৰেশ্যনহে ওলাম, এতিয়া মই ব্ৰেক কৰিম, ব্ৰেক কৰোঁতে কি হ'ব চোৱা, এইটো কেপিটেল M ৰ মাছ আছে, এইটো স্মল m2 মাছ আছে, এইটো স্মল m3 মাছ আছে, মই ভাঙি ল'লোঁ। এতিয়া ইয়াৰ f এক্সটাৰ্নেল আছে, এইপিনে f এক্সটাৰ্নেল আছে, ইয়াক এতিয়া ঠেলিম, ই ইয়াক ঠেলিব, ধৰি লৈছোঁ f1 দিছে, ইয়াক এতিয়া ঠেলিম, নিউটন থাৰ্ড ল' মতে ই ইয়াক ঠেলিব, ই ফ'ৰ্চ দিব f1 ফ'ৰ্চে দিব, ই যে হৈছেনে বুজি পাইছে, ৰ'বা অকণমান হেৰি কৰা, ৰ'বা এনেকৈ বুজা, ই ইয়াক ঠেলিলে, ই ইয়াক ঠেলিলে উইথ এ ফ'ৰ্চ f1, ই ইয়াক ঠেলোতে ই ইয়াক ঠেলিলে,
with a force F3 F2 যেতিয়া ই ইয়াত ঠেলিলে উল্টা ই ইয়াত ঠেলিব with a force কিমান সেম ইকুয়াল এন্ড অপোজিট ফোর্স হয় না ই F2 দি ঠেলিছে ই F2 দিয়া ঠেলিব তেনে ই F2 ঠেলুতে ই ইয়াত ঠেলিব with F1 হৈছে নে বুজি আছা এতিয়া মই যদি ইয়াৰ কাৰণে যদি মই চাও এটো বডি ওপৰত এফালৰ পৰা কিমান আছে F external এফালৰ পৰা কিমান আছে F1 মানে এটো বডি ওপৰত ফোর্স এক কিমান হৈ আছে এফালৰ পৰা F external এফালৰ পৰা F1 is equal to কিমান হ'ব resultant force M1A তাৰে এটো বডি কাৰণে যদি চাও এফালৰ পৰা কিমান ঠেলিছে F1 এফালৰ পৰা কিমান ঠেলিছে F2 equal to কিমান হ'ব M2A এটো বডি কাৰণে যদি চাও ই ইয়াত ঠেলিছে F2 ফোর্স এফালৰ পৰা তো কোনো ঠেলা নাই মানে ইয়াৰ ওপৰত ফোর্স কিমান আছে F2 আছে মানে F2 equal to M3 into A হৈছে একেটা হল ইকুয়েশন বনাই ললো ফিগাৰটোৰ পৰা এটি হে ইকুয়েশন মতে ভ্যালু পুট কৰি এক্সেলাৰেশনৰ ভ্যালু জানোৱে মাসৰ ভ্যালু জানিমে এটোটো দিয়ে দিব বাই ইকুয়েশন F1 ওলাব F1 ললে F1 পুট কৰিলে হল F2 ওলাব বা F2 ইয়াৰ পৰা ইয়াৰ পুট কৰিলে হল ওলাই যাব মানে ঠিক আছে যেনেকুৱা টাইপৰ নিউমেৰিকেল নাথাকক তোমাৰ আনসাৰ ওলাবই মানে হা বুজি পাইছানে দেন মই তোমালোকক বুজাই দিলো দেন আজি মই তোমালোকক অকল পুলি ৰিলেটেড মানে কোশ্চেন পুলৰ পুলি ৰিলেটেড যেটা নিউমেৰিকেল থাকে তাৰ মই মেথডখিনি শিকালো মেথডখিনি মই শিকাই দিছো তোমালোকে ভালকে ঘৰত একেটা বস্তু ধুনিয়াকে অকমান টাইম লৈ পেলাই ধুনিয়াকে বস্তুখিনি ডাইৰেকশনটো আৰু এটো ইকুয়েশন সাৰে কিয় লিখিলে এটো ইকুয়েশন কিয় লিখিলে সেই বস্তুখিনি বুজি লোৱা ঠিক আছে এইখিনি বুজি লোৱা নেক্সট ক্লাছত মই কাইলে ইয়াৰ পিছৰ কন্টেন্টখিনি পঢ়াম হৈছে সকলোৱে ঘৰতে পঢ়ি আমি নগাঁৱত থাকি অসম তথা ভাৰতৰ নাম আমি মানে উজ্বলাব লাগিব থেংক ইউ